বৰপেটাৰ নিৰলাচৰত কালিৰে পৰা দুদিনীয়াকৈ আয়োজিত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ প্ৰথম দিনাই লোকাৰণ্য হৈ পৰে ব্ৰহ্মপুত্ৰৰ খুঁটিৰ পাৰ। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা 10খন ৰং-বিৰঙৰ নাৱৰ প্ৰতিদ্বন্দ্বিতা উপভোগ কৰিবলৈ বিৰতি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়। প্ৰতিযোগিতাৰ মাজতে সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা। প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা এখন তীব্ৰবেগী নাও 20-25জন প্ৰতিযোগীসহ মাজ নদীত ডুব যোৱাত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। পিছত আয়োজক সমিতিৰ সহযোগত SDRFৰ জোৱানে প্ৰতিযোগী নাৱৰীয়াসকলক উদ্ধাৰ কৰে। আমাৰ পৰম্পৰা আমি শুনা পাইছোঁ যে স্বাধীনতাৰ আগৰ পৰাই আমাৰ এইখন নিৰালা গাঁৱত নাও খেল চলি আহিছে আৰু সেইটো পৰম্পৰা আমি আমাৰ প্ৰজন্মই বৰ্তমানলৈকে আমি ধৰি ৰাখিছোঁ। আৰু সেই ধৰি ৰাখি আমাৰ চিৰাজউদ্দিন মেমৰিয়েল ক্লাবৰ উদ্যোগত এইবেলিও আমি দুদিনীয়া কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বিশাল নাও খেলৰ আয়োজন কৰিছোঁ। তাৰে আজি প্ৰথম দিন আৰু প্ৰথম দিনত 10খন নাও আহি পেলাই আমাৰ খেলখনত যোগদান কৰিছিলে আৰু হাজাৰ হাজাৰ জনগণৰ উপস্থিতিত আজিৰ দিনটোত আমি সুকলমে খেলখন সমাপ্ত কৰিলোঁ। আমাৰ ইয়াতে 10খন নাও জইন কৰিছে। 10খন কামৰূপ আৰু বৰপেটাৰ পৰা আহিছে আৰু গোৱালপাৰাৰ পৰা আহিছে।